আমাৰ এই চেনেলটোতে দ্বাদশ শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ মোৰ মাতৃ মোক দৰ্শন এই পাঠটিৰ আমি প্ৰথম খণ্ডটি ইতিমধ্যে আলোচনা কৰিছিলোঁ আৰু সেই খণ্ডটিৰ পৰা আমি অতি আনন্দিত হৈছোঁ আৰু আমাৰ ভিউৱাৰ্ছসকলে আমাৰ ছাবস্ক্ৰাইবাৰসকলে সেই ভিডিঅ'টো চাই অতি ভাল পাইছে। তাৰ ফলশ্ৰুতিত তেওঁলোকৰ ৰিকুৱেষ্ট অনুসৰি আমি দ্বিতীয়টো খণ্ডলৈ আমি আগবাঢ়িব লৈছোঁ আৰু এই দ্বিতীয়টো খণ্ডত বিশেষকৈ লক্ষ্মীনাথ বেজবৰুৱাই গুৱাহাটীত তেওঁ পদাৰ্পণ কৰাৰ পিছত আকৌ তেওঁ ডিব্ৰুগড়লৈ যোৱাৰ সেই সময়ছোৱাৰ বিষয়ে এই দ্বিতীয় খণ্ডটিত আলোচনা কৰা হৈছে আৰু কি ধৰণেনো এই দ্বিতীয় খণ্ডটি আগবাঢ়িছে এতিয়া আমি আলোচনা কৰোঁ। দ্বিতীয় খণ্ডটিত পোনপ্ৰথমে আমি দেখিবলৈ পাওঁ আলোচনা কৰিলে আমাৰ 1 2 3 4 এই 5টা খণ্ডত ভাগ কৰিছে, অৰ্থাৎ এই 5টা বিষয় দ্বিতীয় খণ্ডটিত আলোচনা কৰা হৈছে। প্ৰথম আমাৰ আছিলে কি যে 22 ছেপ্টেম্বৰৰ দিনাখন গুৱাহাটীত পদাৰ্পণ কৰি লক্ষ্মীনাথ বেজবৰুৱাই আৰু সেই 22 তাৰিখত যেতিয়া তেওঁ ট্ৰেইনৰ যোগেদি আহিছিলে ষ্টেচনত দুজন বন্ধুৱে আদৰিবলৈ ৰৈ আছিলে আৰু সেই দুজন বন্ধুৰ নাম আছিলে কি মাজিও আৰু জ্ঞান আৰু এই মাজিও বুলি কাক তেওঁ সম্বোধন কৰিছে চন্দ্ৰকুমাৰ আগৰৱালাক আৰু জ্ঞান বুলি তেওঁ সম্বোধন কৰিছে উদাৰ হৃদয়ৰ মিষ্টাৰ জে বৰুৱা বেৰিষ্টাৰ এটলটৰ তেওঁক কি জ্ঞান বুলি তেওঁ সম্বোধন কৰিছে। তাৰ পিছতেই তেওঁ গুৱাহাটীলৈ আহি তেওঁ ইমান দিন গুৱাহাটীত অহা নাছিলে আৰু গুৱাহাটীলৈ আহি তেওঁ কি হৈছিলে যে গুৱাহাটীৰ যি প্ৰাকৃতিক সৌন্দৰ্য গুৱাহাটীৰ যি আকৰ্ষণ অৰ্থাৎ গুৱাহাটীৰ যি তেওঁৰ প্ৰতি থকা যি আকুলতা সেয়া তেওঁ বেৰি ধৰিছিলে। গতিকে তাৰ পিছতে কৈছে কি যে গুৱাহাটীক ভাল পোৱা তেওঁ কাৰণ আছিলে আৰু গুৱাহাটীক ভাল পোৱা 3টা কাৰণৰ ভিতৰত আমি দেখিবলৈ পাইছোঁ কি যে প্ৰাকৃতিক সৌন্দৰ্যই কি কৰিছিলে আকৰ্ষণ কৰিছিলে। দ্বিতীয়তে ঐতিহাসিক উৎকৰ্ষ অৰ্থাৎ গুৱাহাটীৰ যি ঐতিহ্যমণ্ডিত কিছু তেওঁৰ তাৰ যিবিলাক তোমাৰ ঐতিহ্যমণ্ডিত যিবিলাক তাৰ কাৰুকাৰ্য আছিলে যিবিলাক মঠ মন্দিৰ আছিলে সেইবিলাক আৰু প্ৰাচীন জ্ঞান গৌৰৱৰ গৰিমাই কি কৰিছিলে গুৱাহাটীক ভাল পাবলৈ তেওঁ অতি আকৰ্ষিত কৰিছিলে আৰু তাৰ ফলত তেওঁ গুৱাহাটীক অতি ভাল পাইছিলে আৰু লগতে তেওঁ কি কৰিছিলে গুৱাহাটীক তেওঁ শিক্ষানগৰী হিচাপে তেওঁ গুৱাহাটীক অতি ভাল পাইছিলে আৰু গুৱাহাটীক শিক্ষানগৰী গঢ়িবৰ কাৰণে কলিকতাৰ পৰা শিক্ষানুষ্ঠান আনি গুৱাহাটীত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত কলিকতাৰ পৰা গুৱাহাটীলৈ উঠাই অনাৰ ক্ষেত্ৰত কি কৰিছিলে লক্ষ্মীনাথ বেজবৰুৱাই তেওঁ আগভাগ লৈছিলে। তাৰপিছত কি হৈছিলে যে তেওঁ যেতিয়া যাত্ৰা কৰিছিলে গুৱাহাটীলৈ আহিবলৈ তেতিয়া তেওঁ কি হৈছিলে মেলেৰিয়া হৈছিলে আৰু তেওঁ সেই মেলেৰিয়াতে ঘূৰাই তেওঁ হৈ আছিলে কিন্তু গুৱাহাটী পাই তেওঁ কি কৰিছিলে সেই মেলেৰিয়া যি বেমাৰ সেই বেমাৰে তেওঁক কি কৰিব নোৱাৰিছিলে বশ কৰিব নোৱাৰিছিলে। তথাপিতো তেওঁ মেলেৰিয়া সেই বেমাৰটোৱে তেওঁ ভিতৰি অলপ অসুস্থ হৈ আছিলে। তেওঁ কি হৈছিলে অলপ তেওঁ আৰাম কৰিম বুলি তেওঁ অলপ ভাবিছিলে গুৱাহাটী আহি কিন্তু কি হৈছিলে যে কটন কলেজৰ ছাত্ৰ বন্ধুৱে 22 ছেপ্টেম্বৰ ৰাতি তেওঁ সম্ভাষণ কৰিবলৈ তেওঁক নিমন্ত্ৰণ জনাইছিলে। গতিকে তেওঁলোকৰ যি মৰম তেওঁলোকৰ যি আদৰ তেওঁলোকৰ যি বেজবৰুৱাৰ প্ৰতি থকা যি শ্ৰদ্ধা তাৰ প্ৰতি তেওঁ আপ্লুত হৈ মেলেৰিয়া গাৰে অৰ্থাৎ জ্বৰ হৈ থকা গায়ে তেওঁ কি কৰিছিলে কটন কলেজৰ বন্ধু বা ছাত্ৰসকলে পালন কৰা সেই মিটিং অৰ্থাৎ সেই সভালৈ তেওঁ গৈছিলে। তাৰ পিছদিনাখন 23 ছেপ্টেম্বৰৰ দিনা কি কৰিছিলে গুৱাহাটীৰ পৰা তেওঁ যাত্ৰা কৰিছিলে আৰু 24 ছেপ্টেম্বৰৰ 9 বজাত তেওঁ ডিব্ৰুগড়ত পাইছিলে। এইখিনি বিষয়কে সামৰি দ্বিতীয় খণ্ডটোত আলোচনা কৰা হৈছে। এতিয়া আমি বিশেষকৈ তেওঁ গুৱাহাটীক যে ভাল পোৱাৰ যি কাৰণ কেইটা আমি আলোচনা কৰিছিলোঁ প্ৰাকৃতিক কাৰণ ঐতিহাসিক উৎকৰ্ষ আৰু প্ৰাচীন জ্ঞান গৰিমাৰ গৌৰৱ এইখিনিৰ ওপৰত আমি এতিয়া বিশেষকৈ আমি আলোচনা কৰোঁ। গুৱাহাটীক ভাল পোৱাৰ কাৰণ আমি 3টা পাইছিলোঁ। এটা কি আছিলে যে প্ৰাকৃতিক সৌন্দৰ্য, এটা আছিলে ঐতিহাসিক উৎকৰ্ষ আৰু আনটো আছিলে কি যে প্ৰাচীন জ্ঞান গৌৰৱৰ গৰিমা। এতিয়া তেওঁ প্ৰাকৃতিক সৌন্দৰ্যৰ বিষয়ে তেওঁ কি কৈছিলে যে প্ৰাকৃতিক সৌন্দৰ্যৰ বিষয়ে কৈছিলে যে অসমীয়াৰ ঢকুৱা বেৰ গুৱাহাটীত নেদেখা তুমি অৰ্থাৎ সেই বিদেশীসকলক কৈছে কি যে অসমীয়াৰ ঢকুৱা বেৰ অৰ্থাৎ গাঁৱলীয়া জেগাত যিহেতু ঢকুৱা বেৰ থাকে কিন্তু গুৱাহাটীত নেদেখা বুলি কৈছে। যিমানেই চকু মেলে বৰচুৰিয়াৰ ফেৰহে দেখা পাব, যিমানেই চকু মেলে তিমানেই কি হ'ব বৰচুৰিয়া অৰ্থাৎ ডাঙৰ অট্টালিকা ডাঙৰ বেৰবিলাকে কি দেখা পোৱা যাব। অৰ্থাৎ আমাৰ কি কৈছে সেই বৰচুৰিয়া বুলি কাক কোৱা কৈছে যে উমানন্দ কামাখ্যা অস্ত্ৰকান্তি আদি প্ৰাকৃতিক সৌন্দৰ্য অৰ্থাৎ যেনেধৰণে আমাৰ মানুহৰ ঘৰত ঢকুৱা বেৰে কি কৰে গোটেই বাউণ্ডাৰীটো তেওঁ নেদেখা কৰে, ঠিক একেধৰণে অসমৰ সেই সৌন্দৰ্যটো কি কৰিছে আমাৰ চাৰিওফালে গুৱাহাটীক কি কৰিছে এই উমানন্দ কামাখ্যা অস্ত্ৰকান্তি আদিবিলাক কি কৈছে যে
মন্দিৰ মঠ মন্দিৰে কি কৰিছে শোভা বৰ্ধন কৰি ৰাখিছে এই ধৰণে কি কৰিছে তেওঁ প্ৰাকৃতিক সৌন্দৰ্যৰ বিষয় বৰ্ণনা কৰিছে যে অসমখন কিমান এক ধুনীয়া তাতোতকৈ কি আমাৰ গুৱাহাটীখন কিমান ধুনীয়া তাৰ পিছত কৈছে কি যে ঐতিহাসিক উৎকৰ্ষ কৈছে কি যে তীৰ্থযাত্ৰী প্ৰাণৰ তীৰ্থস্পৃহা গুৱাহাটীয়ে পলুৱাব অৰ্থাৎ তীৰ্থযাত্ৰীসকলে যদি কি কৰে গুৱাহাটীত তীৰ্থ ভ্ৰমণৰ বাবে আহে তেতিয়া কি হ'ব একেটা ঠাইতেই গোটেইখিনি তীৰ্থ কি হ'ব তীৰ্থস্থান তেওঁলোকে দেখিবলৈ পাব আৰু কি তাত পোৱা যাব যে পৰিশ্ৰমী প্ৰত্নতাত্ত্বিকৰ প্ৰাচীন জ্ঞানৰ দুৱাৰ গুৱাহাটীয়ে মুকলি কৰি দিব অৰ্থাৎ এই মঠ মন্দিৰবিলাক যিহেতু প্ৰাচীন কালৰ আৰু সেই প্ৰাচীনৰ সেই প্ৰত্নতাত্ত্বিক পৰিশ্ৰমীসকলে তাৰ সেই মিস্ত্ৰী সেইবিলাক প্ৰত্নতাত্ত্বিকসকলে অতি কষ্টৰে বিভিন্ন ধৰণৰ কি কাৰুকাৰ্য সেই মঠ মন্দিৰবিলাকত তেওঁ আকৃত কৰি থৈ গৈছে আৰু সেইবিলাক দেখা পাব আৰু সেইবিলাক দেখাই মন জোৰাব বুলি কৈছে তাৰ পিছত কৈছে কি যে প্ৰাচীন জ্ঞান গৰিমাৰ গৌৰৱ কৈছে কি যে তত্ত্ব আৰু তথ্যানুসন্ধিত খুৰ আগত বৰভঁৰালৰ দুৱাৰ মেলি দি অক্ষয় ৰত্নৰাজি প্ৰকাশ কৰি দিব গুৱাহাটী অৰ্থাৎ তত্ত্ব আছে অৰ্থাৎ এই মঠ মন্দিৰবিলাক যে কামাখ্যা কিয় হ'ল উমানন্দ কিয় হ'ল তাৰ কিছুমান তত্ত্ব আছে আৰু তাৰ কিছুমান তথ্য আছে আৰু সেইবিলাকে কি কৰিছে আমাৰ অসম আমাৰ গুৱাহাটীৰ এই যি ঐতিহ্যৰ যি ভঁৰাল যি ঐতিহ্য ৰজা মহাৰজাৰ যি ঈশ্বৰৰ যি মহিমা সেই মহিমা মণ্ডিত সেই বৰভঁৰালটোৰ কি এইবিলাক যদি আমি তথ্য বিশ্লেষণ কৰোঁ তেতিয়া কি কৈছে যে দুৱাৰ মেল খাব বুলি কৈছে আৰু সেইবিলাক তথ্যৰাজি কি হ'ব গুৱাহাটীক এক অক্ষয় ৰত্নৰাজিলৈ প্ৰকাশ কৰিব বুলি কৈছে এনেবোৰ কাৰণতে কি কৈছে যে গুৱাহাটীখন বিশেষকৈ অসমৰ গুৱাহাটীখনক তেওঁ ভাল পাবলৈ ধৰিছিলে বা ভাল পাইছিলে কি এইখিনি কাৰণ আছিলে ইয়াৰ পিছত আমি আলোচনা কৰিম যে তেওঁ গুৱাহাটীৰ পৰা কেতিয়া গৈছিলে আৰু যাওঁতে কি ধৰণৰ ঘটনা সংঘটিত হৈছিলে এইখিনি আমি ইয়াৰ পৰৱৰ্তী সময়ত আমি আলোচনা কৰোঁ আহা এতিয়া আমি কি ডিব্ৰুগড় ষ্টেচনত যেতিয়া তেওঁ উপস্থিত হৈছিলে তেতিয়া কি হৈছিলে আমাৰ যে বহু শুভাকাংক্ষীৰ লগতে তেওঁ মাজু ছোৱালী আৰু মাজু জোৱাই আৰু সৰু ভাইকক তেওঁ দেখা পাইছিলে অৰ্থাৎ তেওঁ যিহেতু আমি কি হৈছিলে যে তেওঁ কলিকতাত তেওঁ আছিলে যাৰ কাৰণে তেওঁ মাজু জোৱাই আৰু মাজু ছোৱালীক ক'ত বিয়া দিছিলে আমি গম পাইছোঁ যে সম্ভ্ৰান্ত ঘৰৰ এক পৰিয়ালৰ ডিব্ৰুগড়ত দিছিল আৰু মাজু ছোৱালী আৰু মাজু জোৱাই তেওঁক মাতি আছিলে তেওঁ যাম বিভিন্ন কাৰণত তেওঁ আহিব পৰা নাছিলে আৰু যিহেতু তেওঁ আহিছিলে এতিয়া গতিকে তেওঁক আদৰিবৰ কাৰণে তেওঁলোক ষ্টেচনত কি হৈছিলে ৰখি আছিলে য'ত বহুতো ধৰণৰ তেওঁ শুভাকাংক্ষী আছিলে তাৰ লগত কি আছিলে মাজু ছোৱালীজনী আছিলে আৰু মাজু জোৱাই আছিলে আৰু তেওঁ সৰু ভাইক অৰ্থাৎ লক্ষ্মীনাথ বেজবৰুৱাৰ সৰু ভাইক আছিলে তাৰপিছত লক্ষ্মীনাথ বেজবৰুৱাই সেই টেকেলা বুলি এক শব্দ এক সংযোজন কৰিছে এই কাহিনীটোত অৰ্থাৎ টেকেলা বুলিলে আমি অসমীয়া সমাজত কি বুলি বুজো যে যিয়ে বিভিন্ন ধৰণৰ সমাজৰ ৰাইজে এক টেকেলা পাতি দিয়ে অৰ্থাৎ বিভিন্ন ধৰণৰ বিসংবাদ বিভিন্ন ধৰণৰ বিচাৰ চিচাৰ হ'লে কি কৰে এই টেকেলাই মানুহবিলাকক মাতি ফুৰে অৰ্থাৎ সেই যি আৰু জোঁৱাই কি হৈছিলে যেন শহুৱেক আহিব দেউতাক আহিব বুলি কি হৈছিলে সকলোকে তেওঁলোকে কৈ ফুৰিছিলে যাৰ ফলত কি হৈছিলে বিভিন্ন ধৰণৰ শুভাকাংক্ষীয়ে গম পাই ষ্টেচনত ভিৰ কৰিছেহি তাকেই কি কৰিছিলে টেকেলা বুলি সম্বোধন কৰিছে ইয়াত টেকেলা বুলি কাক কৈছে যে মাজু জি আৰু জোঁৱাই টেকেলা বুলি তেওঁ সম্বোধন কৰিছে লগতে তেওঁ কি কৰিছে যে মানুহবিলাকৰ প্ৰতি তেওঁৰ যি মানুহবিলাকে তেওঁৰ প্ৰতি যি আকৰ্ষণ তেওঁ সুভাগ তেওঁ চাবৰ কাৰণে তেওঁক লগ পাবৰ কাৰণে যে তেওঁলোক ইমান মানে আগ্ৰহেৰে আহিছে সেই আগ্ৰহক দেখি তেওঁ এক কাহিনী তেওঁ মনত পৰিছিল সেয়া হৈছে যে শিৱ পাৰ্বতীৰ এক কাহিনী তেওঁ এক তুলনা কৰিছিলে অৰ্থাৎ কি যে শিৱ এক ভাঙো আছিলে শিৱই ভাং খাই দিনটো কি হৈছিলে তেওঁ ঘৰতে বহি আছিলে আৰু তাকে সদায় দেখি কি কৰিছিলে পাৰ্বতীৰ কি অসহ্য হৈছিলে আৰু পাৰ্বতীয়ে কৈছিলে যে কি যে বিষৱ যে মহাদেৱৰ লগত যিটো সাৰ থাকে তাৰ নামটো হৈছে বিষৱ যে বিষৱক লৈতো খেতি কৰিব পাৰে সেই খেতিৰ দ্বাৰা আমি শস্য উৎপাদন কৰি আমিতো ধুনীয়াকৈ নদন বদন কৰি আমি থাকিব পাৰোঁ তাকে নকৈ অনবৰতে ভাং খাই এনেধৰণে থকাটো তেওঁ ভাল পোৱা নাছিলে আৰু যাৰ ফলত সদায় দিনে কি তেওঁ ককৰ্থনা মহাদেৱ শিৱই ককৰ্থনা পাৰ্বতীৰ পৰা শুনিব লগাত পৰিছিলে যাৰ বাবে এদিন খং উঠি কি হৈছিলে যে শিৱই এই বিষৱৰ ওপৰত উঠি তেওঁ টিককৈ তেওঁ খেতি পথাৰলৈ গ'ল আৰু ইমানেই খেতিত মজগুল হৈ পৰিছিলে যে তেওঁ ঘৰলৈ
আহিবলৈ তেওঁ পাহৰি গৈছিল। পাৰ্বতী মানে কি হৈছিলে তাত চিন্তাত পৰিছিলে। পাৰ্বতীয়ে নন্দী ভংগী যিমান তাৰ আছিলে মানুহ যিমান পাৰে তেওঁ পঠিয়াই আছিলে, শিৱক কিন্তু মনাব পৰা নাছিলে। তাৰপিছত নাৰদক কাকতি কৰিছিলে, নাৰদ আহিলে, নাৰদেও কাকতি কৰিলে শিৱক আনিবৰ কাৰণে, কিন্তু নাৰদ নাহিলে। তাৰ পাছত কি কৰিলে যে নাৰদে যিহেতু যেতিয়া পাৰ্বতীক ক'লেহি যে নাই নহ'ব, কাৰো দ্বাৰা শিৱ আৰু তেওঁ পতিয়ন নাযায়, তেওঁ আৰু নাহে, তেতিয়া কি কৰিছিলে পাৰ্বতীয়ে কিছু মহ দাহ চেৰেপা আদি পঠিয়াই দিছিলে যাতে কামোৰক, কামুৰি যাতে অশান্তি পাই কি কৰক উভতি আহক। কিন্তু নাই, মহ দাহেও কি কৰিব নোৱাৰিলে, তোমাৰ শিৱক মনাব নোৱাৰিলে। তাৰ পাছত কি পাৰ্বতীয়ে হা হা হু হু নামৰ দুটা মানস পুত্ৰ কি কৰিছিলে জন্ম কৰি তেওঁ কি কৰিছিলে পাৰ্বতীয়ে পঠিয়াই দিছিলে। আৰু এতিয়া এই হা হা হু হু এই কাহিনীটো তেওঁ লক্ষ্মীনাথ বেজবৰুৱাই এই হা হা হু হু কাহিনীটোৰ ওপৰত তেওঁ বেছি বৰ্ণনা কৰিবলৈ তেওঁ বিচৰা নাই। তেওঁ কি কৈছিলে যে মহ দাহ চেৰেপাই আদি এইবিলাক কৈছে, যে মহ দাহ চেৰেপাই যেনেধৰণে কামুৰিছে ঠিক একেধৰণে যেন কি যে তেওঁৰ ঘৰৰ মানুহ যি জোঁৱাই আৰু ভাইকেই তেওঁক কি আদৰিব পৰা নাই, বাকীবিলাক শুভাকাংক্ষীহে যেন এক আগুৰি ধৰিছে, আৰু তেওঁলোকক আগুৰি ধৰি যে মহ দাহে যেনেকৈ আগুৰি ধৰে মানুহক, ঠিক একেধৰণে তেওঁ শুভাকাংক্ষী তেওঁৰ লগৰ সমনীয়া যিমান আছে আৰু সকলোৱে কি তেওঁক আগুৰি ধৰিছে এনেকৈ, য'ত কিন্তু কি তেওঁৰ এই যি জোঁৱাই আৰু সৰু ভাইকে পাত্তাই তাত পোৱা নাছিলে। গতিকে তেওঁলোকৰ সেই আদৰ, তেওঁলোকৰ সেই আগ্ৰহে তেওঁক কি কৰিছিলে তেনেকৈ কলৈ লৈ গৈছিলে, ডিব্ৰুগড়ৰ সেই ঘৰলৈ লৈ গৈছিলে, কেৱল কি যে তেওঁৰ শুভাকাংক্ষীসকলে, আৰু সেই শুভাকাংক্ষীসকলক তেওঁ মহ দাহ চেৰেপা আদি সেই কাহিনীৰ লগত তুলনা কৰিছে। যেনেধৰণে মহ দাহ চেৰেপাই কি কৰিছিলে শিৱক আগুৰি আগুৰি কামুৰিছিলে, ঠিক একেধৰণে যে সেই মহ দাহৰ নিচিনাকৈ যে সেই শুভাকাংক্ষী সকলো তেওঁৰ প্ৰতি ইমানেই আপ্লুত হৈছিলে যে তেওঁক আগুৰি আগুৰি তেওঁক ধৰিছিলে। এই কাহিনীৰ জৰিয়তে যে শিৱ আৰু পাৰ্বতী এই কাহিনীৰ জৰিয়তে কি কৰিছিলে যে বিশেষকৈ ইয়াত তোমাৰ যেনেকৈ শিৱই পাৰ্বতীক ইয়াত তুলনা কৰিছে যে পাৰ্বতীয়ে পঠিয়াই দিছে, কিন্তু ইয়াত পাৰ্বতী বুলি কোৱা নাই, যে কৈছিলে যে তেওঁ যে ইয়াত পাৰ্বতী অৰ্থাৎ ইয়াত ঘৈণীয়েকৰ কথা কোৱা নাই, ইয়াত কাৰ কথা কৈছে বুলি কৈছে দুহিতা। অৰ্থাৎ দুহিতা হৈছে কি, দুহিতা অৰ্থ হৈছে যে জীয়ৰী, অৰ্থাৎ লক্ষ্মীনাথ বেজবৰুৱাই তেওঁ জীয়েকে যেন সেই মহ দাহবিলাক, জীয়েকে যেন সেই শুভাকাংক্ষীসকলক জনোৱাৰ বাবে তেওঁলোক আজি আহিছে, সেইটোৰ ওপৰত তেওঁ তুলনা কৰিছে। অৰ্থাৎ দুহিতাৰ বাবেই, দুহিতাই যেন এই শুভাকাংক্ষীসকলক পঠিয়াই দিছে যে মোক লৈ যাবৰ বাবে। এই কাহিনীৰ জৰিয়তে শিৱ আৰু এই পাৰ্বতী এই কাহিনীৰ জৰিয়তে যে তেওঁৰ প্ৰতি অৰ্থাৎ শিৱৰ প্ৰতি থকা যি পাৰ্বতী মৰম আকুলতা, ঠিক একেধৰণে এই শুভাকাংক্ষীসকলৰ যি আকুলতা সেইটো তুলনা কৰিবলৈ চাইছে। দ্বিতীয় খণ্ডটিত এইখিনি কথাই কি কৰিছিলে আলোচনা কৰিছে। তৃতীয় খণ্ডতে আমি পৰৱৰ্তী ভিডিঅ'ত আমি আলোচনা কৰিম। এইখিনি আছিলে দ্বিতীয় খণ্ডৰ সম্যক এক সাৰাংশ।